আৰু মই আছোঁ আঠখেলীয়াৰ বেবেজীয়া গাঁও। এইডোখৰ বেবেজীয়া গাঁও বুলি কয়। মই ভিডিঅ' বনাবলৈ পাহৰিলোঁ আহি থাকোঁতে। এতিয়া মই পালোহি পেহীৰ ঘৰ। এতিয়া ভাতটো খাওঁ, ইয়াৰ পৰা যাওঁ। 10:13 ভাত পানী খাই আহি এই ঘৰ পালোহি। পেহীঘৰত ভাত পানী খালোঁ দেই। যোৱাকালি আঠখেলীয়া বেবেজীয়া গাঁও গৈছিলোঁ। তাত অকল 4 ঘণ্টামান বেছিকৈ টোপনি ক্ষতি কৰিছিলোঁ। মানে 1 বজাত টোপনি গৈছিলোঁগৈ। যি ৰাতিৰ ভাত আমাৰ হতচক। এইফালে তিয়ঁহ কাটি লৈছোঁ, আলুগুটি বইল কৰি ল'লোঁ, এইফালে ৰঙালাও বইল কৰিলোঁ, ভোট জলকীয়া ধুই। নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। আৰু মই আছোঁ আঠখেলীয়াৰ বেবেজীয়া গাঁও। এইডোখৰ বেবেজীয়া গাঁও বুলি কয়। হ'বও পাৰে নহ'বও পাৰে, মই ইমান নাজানো। কালি আহিছিলোঁ ভণ্টি এজনীৰ ঘৰলৈ, মানে পেহী ছোৱালী ইয়াত বিয়া হৈছে। ৰাতি আমাক দৰকাৰ হৈছিলে কেইটামান মানুহ, পেহী ঘৰ ল'ৰা, তাৰপিছত মই মমাই ঘৰ হয়, এনেকৈ কিবা আছিলে, হোম যজ্ঞ নে কিবা কিবি আছিলে। মই কালি অলপমান আপোনালোকক দেখাইছিলোঁ। ইমান ধুনীয়াকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। আৰু য'ত আছোঁ মই, ইয়াত মানে কি মানুহবিলাক মই একো চিনি জানি নাপাওঁ। পটকনে ভিডিঅ' বনাম, কোনোবাই কিবা কৈ দিব, মোৰ লাজ লাগিব, খঙো উঠিব, ময়ো কিবা কৈ পাম। সেইবাবে অচিনাকি জেগাত এইবিলাক নকৰাই ভাল। ঘৰত হ'লে বেলেগ কথা। এই চৰ্টৰ ওপৰত আছোঁ, মানুহবিলাক আছে তলত। দেখাই দিছোঁ অলপ পৰিৱেশটো। ভিতৰখিনি ইমানকৈ আপোনালোকক নেদেখাওঁ, বেয়া নাপাব। অলপ পিছতে মই ঘৰলৈ যামগৈ এতিয়া। পৰিৱেশ এনেকুৱা, এইফালে ৱাটাৰ চাপ্লাই, এইবোৰ এনেকৈ যাওঁগৈ বোলক। হৈছিলে কালি অনুষ্ঠান ইয়াত, এইবোৰ দেখিলে ৰভা চভা, মই দেখাই দিছোঁ অলপমান। ইয়াতে হৈছিলে কালি চববোৰ। মই ভিডিঅ' বনাবলৈ পাহৰিলোঁ আহি থাকোঁতে। এতিয়া মই পালোহি পেহীৰ ঘৰ। এতিয়া ভাতটো খাওঁ, ইয়াৰ পৰা যাওঁ। আমাৰ লগত কোন কোন গৈছিলে এইখিনিও নেদেখালোঁ আপোনালোকক। মই কি বিচাৰি ফুৰিছোঁ মই নাজানো। বিচাৰিছোঁ কোনে কেলে নাখাব, খাব তাক দেচোন, তাক টেঙা লৈছোঁ, টেঙা। ছোৱালী ঘৰত আকৌ খাই সুধিলে, টেঙা লৈছোঁ, টেঙা খাবলৈ। দহটা 13 ভাত পানী খাই আহি এই ঘৰ পালোহি। পেহীঘৰত ভাত পানী খালোঁ দেই। য'লৈ আমি গৈছিলোঁ তাতে আমাক ভাত খাব কৈছিলে, তাত কিন্তু নেখালোঁ, আমি গুচি আহিলোঁ। এইটো কাৰণে নেখালোঁ, তাত দেৰি হ'ব বুলি নেখালোঁ। আৰু আলহী ঘৰত আপুনি ইমান খৰখেদাও কৰিব নোৱাৰে। ভাত পানী খাই আকৌ অকণমান দেৰি কথা পাত, ভাত পানী খাই আপুনি লৰালৰিকো আহিব নোৱাৰে, ক'ব যে ইমান শান্তি নাই দেই সিহঁতৰ, ভাতকেইটা খালেহে আৰু গ'ল আৰু এনেকৈ ক'ব নহয়। সেইটো মানে কি, এইবোৰ ঘৰৰ মানুহ যে একো নাই, পেহী ঘৰত খালোহি। বাৰীখন এবাৰ চাইছোঁ কেনেকুৱা কি পৰিস্থিতি হৈ আছে। একো মোৰ পকত নোপোৱা হ'লোঁ কাম কৰিবলৈ। যোৱাকালি আঠখেলীয়া বেবেজীয়া গাঁও গৈছিলোঁ। তাত অকল 4 ঘণ্টামান বেছিকৈ টোপনি ক্ষতি কৰিছিলোঁ। মানে 1 বজাত টোপনি গৈছিলোঁগৈ। ঠিক আছে নাই, 10, 11, 12, 4 ঘণ্টামান টোপনি ক্ষতি কৰিছিলোঁ।
তাৰ বাবে আজি গোটেই দিনটো বেয়া মানে তাৰ পৰা আহি কৰি দুপৰীয়া একদম 3 ঘণ্টামান শুইছোঁ ঘৰত উঠিলোঁ মুখ ধুলোঁ ভাত কেইটামান ঠিক কৰোঁ খাওঁ চাওঁ কি হয় কাম কামতো নাই বাৰু ঘৰত নাকামবি আজি ৰাতিৰ ভাত আমাৰ হতচক এইফালে তিয়ঁহ কাটি লৈছোঁ আলুগুটি বইল কৰি ল'লোঁ এইফালে ৰঙালাও বইল কৰিলোঁ ভোট জলকীয়া ভোট জলকীয়া দুটা এনেকৈ লৈছোঁ দাইল শাক ৰাতিপুৱা বনোৱা এনেকৈ আলুৱে আৰু ৰঙালাওৱে মই নিজে কাটি বইল কৰিছোঁ ঘৰত মানে মা নাই ফুৰিবলৈ গ'ল উপায় নাই খাই কৰি শুই থাকোঁ আৰু কাৰেণ্টটো নাই একো কাগজকে দিলোৱে ভাত খাবলৈ মাছে ৰাতি নাখায় বলো খাই দেই